Hello friends, welcome to my YouTube channel. আজি আমি এই ভিডিঅ'টোত অসম পুলিচৰ SI এক্সামৰ কুৱেশ্যনবোৰ ডিছকাছ কৰিম আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে যাব আৰু শেষত আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে কিমান নম্বৰ পালে। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গান্ধী আইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আইন অমান্য। 1931ত এইটো চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট হৈছিল তাৰ লগত জড়িত হৈ আছে এইটো। আৰু নেক্সট প্ৰশ্নটোলৈ যাওঁ, কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ ঋগ্বেদ। ঠিক আছে, আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ। অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ভোগেশ্বৰ বৰুৱা। আপোনালোকে জানে চাগে এখেত আমাৰ প্ৰথম অসমীয়া যাক অৰ্জুন এৱাৰ্ড দিয়া গৈছে। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ যাওঁ। নেক্সট প্ৰশ্নটো আছে দ্য লেবাৰ চৰাজ পাৰ্টি ৱাজ ছেট আপ বাই হুম ইন 1925 আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কাজী নজৰুল ইছলাম। ইয়াত চাওক, লেবাৰ চৰাজ পাৰ্টিৰ কথা কৈছে, কিন্তু চৰচ পাৰ্টি বুলি ক'লে চিয়াৰদা চলে, গতিকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? কাজী নজৰুল ইছলাম। চৰি ফ্ৰেণ্ডছ, আপোনালোকে বেয়া নাপাব। নেক্সট প্ৰশ্নটো আছে কোমকণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ৰাভা হৈছে ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট প্ৰশ্নটোলৈ যাওঁ। ফ্ৰেণ্ডছ, আপোনালোকে আৰু এইখিনিতে এটা কথা কওঁ যে আপোনাৰ কুৱেশ্যনৰ যিটো চিৰিয়েলি কুৱেশ্যনবোৰ নাই, মই যেনেকৈ পাইছোঁ তেনেকৈ কালেক্ট কৰিছোঁ আৰু সেইমতে PDF বনাইছোঁ। গতিকে আপোনালোকে সেইটো কুৱেশ্যন নম্বৰ অনুযায়ী আপোনালোকে নাচাব, আপোনাৰ কুৱেশ্যনটো মেটচ কৰি চাব, আপোনালোকে সেইমতে মেটচ কৰি কিনে আপোনালোকে চাব যে আপোনালোকৰ কিমান হৈছে। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো আছে যে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ 1961। ঠিক আছে, নেক্সট প্ৰশ্নটো আছে ৰবীন্দ্ৰ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? জালিয়ানৱালা বাগ গণহত্যা। ঠিক আছে, মই বেছি ডিপলি মই প্ৰশ্নবোৰ এনচাৰ কৰা নাই, জাষ্ট প্ৰশ্নৰ উত্তৰটো কৈ আছোঁ, কাৰণ ইয়াত আপোনালোকে জাষ্ট এনালিচিছটোৱে বিচাৰিছে, গতিকে আৰু ইয়াৰ উত্তৰটোৱে বিচাৰিছে, সেইবাবে মই বেছি ডিপলি কোৱা নাই। তাৰ আপোনালোকৰ যদি ডিপলি লাগে তেন্তে আপোনালোকে নেক্সট ভিডিঅ'বোৰ চাই যাব, তেতিয়া তাত আমি ডিপলি ডিছকাশ্যন কৰিম। ঠিক আছে, আমি নেক্সট প্ৰশ্নটো লৈ যাওঁ। আৰু নেক্সট প্ৰশ্নটোত আছে আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাত হৈছিল। এইটো কিন্তু আমাক সুধিছে কি শেষৰ ৰণ ক'ত হৈছিল আৰু শেষৰ ৰণ কোনটো হৈছিল, আৰু শেষৰৰণটো হৈছে ইটাখুলিৰ ৰণ। কিমান আছে? 1682, 1682। ঠিক আছে, শেষ যুদ্ধ, আহোম আৰু মোগলৰ শেষ যুদ্ধ। আৰু এইটো হৈছে যে 1925 চনত লেবাৰ চৰাজ, এইটো অলৰেডি আমি ডিছকাছ কৰিছোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? কাজী নজৰুল ইছলাম। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটোলৈ যাওঁ। হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথমবাৰ ক'ত হৈছিল? হৰিদ্বাৰত হৈছিল। নেক্সট প্ৰশ্নটোলৈ যাওঁ। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছে আৰু ইয়াৰ শুদ্ধ অপশ্যন কি হ'ব? অপশ্যন এ শুক্ল দাস নাইবা চিলাৰায় বুলিও জানি লওক, চিলাৰায়। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটোলৈ যাওঁ। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? এইটো মই নকওঁ, আপোনালোকে নিজে এইটো জানে চাগে আৰু কমেণ্ট কৰি জনাব। আৰু বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? পুষ্য বৰ্মন। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো আছে নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব? লৰ্ড উইলিয়াম বেণ্টিক হৈছে প্ৰথম গভৰ্ণৰ জেনেৰেল ভাৰতৰ বুলি কৈছে, ইয়াত বেংগলৰ কথা কোৱা নাই, গতিকে বেণ্টিক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু নেক্সট প্ৰশ্নটো আছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? মহম্মদ বখতিয়াৰ খিলজী হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু নেক্সট প্ৰশ্নটো আছে স্বৰাজ শব্দটো পোনপ্ৰথমে দাদাভাই নৰজীয়ে কেতিয়া ব্যৱহাৰ কৰিছিল? কোনখন অধিৱেশন? কংগ্ৰেছৰ কলিকতা ছেছনত হৈছিল আৰু ইয়াৰ আছিল 1906, 1906 চনত এইটো আছে প্ৰথম ইউজ কৰিছে। আৰু কোনে ইউজ কৰিছিল? কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, আৰু কোনে কৰিছিল? দাদাভাই নৰজীয়ে কৰিছিল। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটো আছে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিল? আল্টিমেটলি এইটো উত্তৰটো কি হ'ব? প্ৰভাকৰ বৰ্ধন। ঠিক আছে, আৰু নেক্সট প্ৰশ্নটোলৈ যাওক।
কম্পিউটাৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক হৈছে মানে ইমেজৰ একেবাৰে লৱেষ্ট ইউনিটটো হৈ দিছে আৰু ইয়াৰ শুদ্ধটো কি হ'ব পিক্সেল হ'ব ইমেজ কম্পিউটাৰৰ যিটো ইমেজ আছে ইমেজৰ একেবাৰে স্মলেষ্ট ইউনিট কৈছে গতিকে ইমেজৰ স্মলেষ্ট ইউনিট হৈছে পিক্সেল ঠিক আছে আৰু নেক্সট প্ৰশ্নটো হৈছে লাফিং গেছ কি আৰু ইয়াৰ শুদ্ধটো কি হ'ব নাইট্ৰাছ অক্সাইড N2 ঠিক আছে নেক্সট প্ৰশ্নটো লৈ যাওঁ আৰু এইটো অলৰেডি আপোনালোকক মই ক'ব কৈছোঁ মাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ গতিকে আপোনালোকে এইটো কমেণ্ট কৰি জনাব আৰু নেক্সট আছে ৰাণী এলিজাবেথ কোনগৰাকী ৰাষ্ট্ৰপতিয়ে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি জন মিলেনৰ ঠিক আছে আৰু ইয়াৰ শুদ্ধটো কি জন মিলেনৰ আৰু নেক্সট প্ৰশ্নটো আছে আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব ডিব্ৰুগড়ত হৈছিল আৰু ক'ত হৈছিল 1905 চনত হৈছিল ডিব্ৰুগড়ত ঠিক আছে আৰু আপোনালোকে চাগে জানেই এইটো প্ৰশ্নৰ উত্তৰ আৰু নেক্সট প্ৰশ্নটোলৈ যাওঁ স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব ছাৰ আকবৰ হায়দৰী আৰু নেক্সট প্ৰশ্নটো আছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব গুমধৰ কোঁৱৰ হৈছে গুমধৰ কোঁৱৰে প্ৰথমে বিৰোধিতা কৰিছিল ব্ৰিটিছৰ ঠিক আছে নেম দ্য ফাৰ্ষ্ট এইটো তাৰ ইংলিছ সেইটো গতিকে ইংলিছত কৰা নাই কাৰণ ইয়াত মেক্সিমাম অসমীয়া ষ্টুডেণ্টে আছে গতিকে মই অসমীয়াখিনিও কৰি দি আছোঁ আৰু নেক্সট প্ৰশ্নটো আছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব 326 খ্ৰীষ্টপূৰ্ব 326 BC তাৰপিছত নেক্সট প্ৰশ্নটো আছে অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে আৰু ইয়াৰ শুদ্ধটো কি হ'ব বাংলাদেশ আৰু ভূটান আপোনালোকে চাগে জানে বাংলাদেশ আৰু ভূটান নেক্সট প্ৰশ্নটো অসমৰ লৌহ মানৱ বুলি কোনগৰাকী ৰাজনৈতিক ব্যক্তিক জনা যায় আৰু ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব বিষ্ণুৰাম মেধিক লৌহ মানৱ হিচাপে জনা যায় আৰু নেক্সট প্ৰশ্নটো যে নোবেল গেছ প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধটো এইটো হ'ব পাৰে নেকি নীল আৰ্মষ্ট্ৰং নহয় কোনোবাতে নহয় আৰু উইলিয়াম ৰামছে ঠিক আছে উইলিয়াম ৰামছে ইয়াৰ আৱিষ্কাৰক আমি নেক্সট প্ৰশ্নটোলৈ যাওঁ আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে সুকুমাৰ সেন প্ৰথম ইলেকশ্যন কমিশ্যনাৰ ঠিক আছে প্ৰথম ইলেকশ্যন কমিশ্যনাৰ কোন হৈছে সুকুমাৰ সেন আৰু ইয়াৰ নেক্সট প্ৰশ্নটো আছে স্বৰ্গদেউ চুলিকফা স্বৰ্গদেউ ৰত্নধ্বজ সিংহ কোনটো নামেৰে জনাজাত আছিল আৰু ইয়াৰ শুদ্ধটো কি হ'ব ল'ৰা ৰজা এইটো আপোনালোকে চাগে জানেই ভালকৈ তাৰপিছত নেক্সট আছে অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে গতিকে ইয়াৰ শুদ্ধটো কি হ'ব লাভলীনা বৰগোহাঁই ভোগেশ্বৰ বৰুৱা নহয় কিন্তু এইটো বস্তু জানিব ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছতে পদক জিকিছিল কিন্তু ইয়াৰ অলিম্পিকত জিকা নাছিল ঠিক আছে আলোকবৰ্ষ কিহৰ একক আলোকবৰ্ষ হৈছে এইটো কিহৰ সময় নহয় বৰ্ষ থাকিলে সময় নহয় এইটো দূৰত্বৰ একক হয় ঠিক আছে নোবেল গেছৰ প্ৰশ্নটো এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ নোবেল গেছ কোনে হৈছে ইয়াৰ উইলিয়াম ৰামছে ইয়াৰ আৱিষ্কাৰক হয় ঠিক আছে আমাৰ নেক্সট প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত এইটো সুকুমাৰ সেন ইয়াৰ শুদ্ধ উত্তৰটো আছিল আৰু আমি নেক্সট প্ৰশ্নটো যাওঁ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনিয়ে প্ৰশ্ন আছে আৰু মই যিমানখিনি মই পাইছোঁ গতিকে আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ প্ৰশ্নবোৰ বাছি উলিয়াব পাৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকৰ কিমানটা প্ৰশ্ন শুদ্ধ হৈছে আৰু কিমান নম্বৰ পাব আৰু কিমান কাট অফ কিমান যাব পাৰে আপোনালোকে এটা গেছ কৰি চাব সেইমতে ময়ো এটা নেক্সট ভিডিঅ'ত আপোনালোকক এটা এনালাইচিছ কৰি ক'ম যে কাট অফ কিমান যাব পাৰে SR এক্সামৰ কাৰণে গতিকে আশা কৰোঁ আপোনালোকে নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰে আৰু যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলৰ লগত আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফ্ৰেণ্ডছ